চৰাইদেউৰ সোণাৰীত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। বাগিচা গাঁৱৰ পথ নিৰ্মাণত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰায় 4 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল। আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই থকা এই পথটো নিৰ্মাণ কৰোঁতে ব্যয় হৈছিল প্ৰায় 4 লাখ টকা। কামৰ ক্ষতিয়ান দাঙি ধৰাৰ ফলকো ভাঙি থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পথটো নিৰ্মাণ হ'ল 4 লাখ টকা খৰচ কৰি বা ব্যয় কৰি, কিন্তু এই পথটো যাতায়াতৰ বাবে আসলতে উপযোগী নহয়, যাৰ বাবে এতিয়া সংবাদ মাধ্যমৰ কাষ চাপিছে স্থানীয় লোকসকল। এই ৰাস্তাটো অসুবিধা সেইটোৱে আৰু ডাঙৰ ডাঙৰ বোল্ডাৰ পেলোৱা হৈছে। ৰাস্তাটো গাড়ী মটৰ বাইক বা আপোনাৰ চাইকেল তাৰপিছত ঠেলা যাব পৰা নাই, ইমান ডাঙৰ ডাঙৰ বোল্ডাৰ পেলাইছে। ৰাইজে সেইটোৱে অলপ অসুবিধা অশান্তি হৈছে আৰু অহা যোৱা কৰিবলৈ। ৰাতিটো চাইকেল লৈ আহিবলৈ, আন্ধাৰ মুন্ধাৰ ৰাস্তাটো আহিবলৈ অলপ চাইকেল লৈ আহিবলৈ অলপ ইমান ডাঙৰ ডাঙৰ বোল্ডাৰ আছে, কিছুমান আৰু উজুতি খাই পৰিব বুলি এটা ভয় আছে। শিল ভালকৈ পৰা নাই, যিখিনি শিল পৰিব লাগে সেইখিনি শিল পৰা নাই। ইমান ডাঙৰ ডাঙৰ বোল্ডাৰ পেলাই দিছে। ৰাস্তাটো এতিয়া খোজকাঢ়িবলৈ অসুবিধা হৈছে, গাড়ী চলাবলৈ, গাড়ী মটৰ বাইক চলাওঁতে কেতিয়াবা উজত খাই পৰি যোৱা নিচিনা হৈছে। বাইক ইফালে গুচি যায়। 4 লাখতকৈ মানে আপোনাৰ অধিক টকা হৈছিল, চেংচন হৈছিল। তেখেতলোকে মাত্ৰ আমি জনাত ছগাই শিল পেলাইছে। ছগাই শিল মানে আপোনাৰ গোটেই ৰাস্তাটো নেপেলাই আপোনাৰ 2 মূৰে অলপ অলপ ছটিয়াই দিলে। ছটিয়াই মেলি কামটো ইমানতে সমাপ্ত বুলি তেখেতলোকে মানে। ইফালে বৰহমপুৰ সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ সামগ্ৰীত এটা বিধ্বস্ত পথে জিয়াটো ভুগাইছে 3খন গাঁৱৰ ৰাইজক। ৰকলেণ্ড পাৰ্কৰ পৰা ৰঙাগোড়া সংযোগী পথৰ দুৰৱস্থা এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো। পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। এজাক বৰষুণতে পথটোত কৃত্ৰিম বানৰ সৃষ্টি হয়। বিধায়ক জিতু গোস্বামীয়ে পথ নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে, আৰু যাৰ বাবে এতিয়া উপায়হীন হৈ ৰাইজ কাষ চাপিছে সংবাদ মাধ্যমৰ। আৰু এই সন্দৰ্ভত অভিজিত বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছে। নিশ্চয়কৈ ব্ৰহ্মপুৰ সমষ্টিৰ এটা বিধ্বস্ত পথ, আৰু এই পথটোৰ বাবে যেন প্ৰায় 15-20 বছৰ ধৰি ইয়াৰ পথচাৰীসকলৰ লগতে ইয়াৰ স্থানীয় ৰাইজে যমৰ যাতনা ভুগি আহিবলগীয়া হৈছে। পথৰ পৰিৱেশটো এই মুহূৰ্তত মই দেখা ল'ব বিচাৰিছোঁ। এয়া হৈছে চামগুৰিৰ যি বাঘবোৱালিলৈকে যোৱা এটা পথ, আৰু এই পথটো বিগত বহুদিন ধৰি এনেদৰেই যমৰ যাতনা ভুগি আহিবলগীয়া হৈছে। আৰু পথৰ দৃশ্যটো আমি দেখুৱাইছোঁ, ইয়াত প্ৰকাণ্ড গাঁত, আৰু এই পথটো প্ৰায় 3-4 কিলোমিটাৰ এটা দৈৰ্ঘ্যৰ এটা পথ, আৰু এই পথটো যেন এতিয়া দেখিবলৈ পোৱা গৈছে বিধ্বস্ত হৈ পৰিছে। বিধ্বস্তৰ বাবে এতিয়া বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। দাদা, কি ক'ব, এই পথটো কিমান বছৰ ধৰি আপোনালোকে যমৰ যাতনা ভুগি আহিবলগীয়া হৈছে? হয়, এই পথটো আজি প্ৰায় 20 বছৰ ওপৰে হ'ল, 20-22 বছৰ হ'ল এই ৰাস্তাটো বনোৱা। আজিলৈকে মেৰামতিও হোৱা নাই। এতিয়া এই ৰাস্তাটোৰ অৱস্থা, দুৰৱস্থা চাই পেলাই মানে বহুত বেয়া লাগে। অহা যোৱা কৰাত বহুত অসুবিধা হয় আমাৰ ইয়াৰ ৰাইজৰ। ক'ৰ পৰা ক'লৈকে গৈছে? এইটো আমাৰ ইয়াৰ চামগুৰি ৰকলেণ্ড পাৰ্কৰ পৰা একেবাৰে সেই ৰঙাগড়া আপোনাৰ 4 লেন গৈ পেলাই লাগিছে। 3-4 কিলোমিটাৰ হ'ব আৰু। হয়, 4 কিলোমিটাৰ মান হ'ব। পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো বিভাগীয় কৰ্তৃপক্ষই কিয় দায়িত্ব লোৱা নাই বুলি ভাবে আপোনালোকে? এতিয়া আমি গম নাপাম। এতিয়া কৰ্তৃপক্ষ আহিলেতো হয়তো ৰাস্তা কেতিয়ালে হৈ গ'লেহেঁতেন বনোৱা। মানে কোনো ধৰণৰ মেৰামতি নকৰে আৰু? নাই মেৰামতি। কি আহ্বান জনাব? আহ্বান মানে জনাম এইটোৱে, আমাৰ বৰ্তমান স্থানীয় বিধায়ক আছে মাননীয় জিতু গোস্বামী ডাঙৰীয়া। তেখেতক আমি এখন লিখিত পত্ৰ দিছিলোঁ। তেখেতৰ ফালৰ পৰাও একো সহায় নাপালোঁ আমি। এতিয়া মানে আৰু লোক আছে। দাদা, কি ক'ব, এই পথটোৰ বাবে যিহেতু আপোনালোকে বিগত বহু বছৰ ধৰি যি সমস্যা ভুগি আহিছে, আপোনালোকে যিহেতু অভিযোগ উত্থাপন কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমি এই ৰাস্তা আজি প্ৰায় 20 বছৰ হ'ল, 20 বছৰলৈকে আজি ৰাস্তা মেৰামতি হোৱা নাই। আমি কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, আৰু আজিলৈকে কোনো ধৰণৰ এই ৰাস্তাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, চৰকাৰৰ ৰাস্তা এখন ৰাইজৰ সুবিধাৰ্থে বনাই দিয়াৰ পিছত বিভাগীয় কৰ্তৃপক্ষই ৰাস্তাটো চাব লাগে, যিহেতু এইটো লোক নিৰ্মাণ পথত জড়িত হৈ আছে। আৰু এই ৰাস্তাৰে আপোনাৰ এই ৰকলেণ্ড হৈ পেলাই আপোনাৰ বাঘবোৱালি দি ৰঙাগড়া হৈ পেলাই আমাৰ আমনিলৈ ৰাস্তা ওলায়, যিটো এই ৰাস্তাৰে যাতায়াত কৰোঁতে গোটেই ডেইলি আপোনাৰ প্ৰায় 500-1000ৰ ওপৰৰ মানুহ অহা যোৱা
চলাচল হয় আৰু এই ৰাস্তাৰে স্কুলীয়া ল'ৰা ছোৱালীক আদি কৰি আপোনাৰ ছাৰ বাইদেউসকলে অফিচ কাছাৰীলৈ যোৱা আপোনাৰ বহুতো অফিচাৰসকলে অহা যোৱা কৰে। আপুনি নিজে চাইছে এতিয়া ৰাস্তাৰে বাইক যাব পৰা নাই, নিজে উজুটি খাই পৰিছে। আৰু আগতো আপোনাৰ বহুত বেয়া ৰাস্তা আছে এই ৰাস্তা, কিন্তু আপোনালোকে চাওক আজি 20 বছৰে আজি চৰকাৰটো কিমান আপোনাৰ বিধায়ক হৈ গ'ল। 20 বছৰ পৰ্যন্ত আমাৰ বিধায়ক আজি প্ৰায় 20 বছৰৰ আগলৈকে ৰাস্তা বনালে, আজি 20 বছৰ পৰ্যন্ত ৰাস্তা নহ'ল। ইয়াত প্ৰতিশ্ৰুতি দি যায়, কিন্তু আমাৰ এই এলেকাৰ যি বাগবালি কছাৰী গাঁও যি ৰাস্তা ৰঙাগড়া হৈ গ'ল, আজিলৈকে এই ৰাস্তা মেৰামতি নহ'ল। কি আহ্বান জনাব এতিয়া, যিহেতু চৰকাৰখনে যিহেতু যথেষ্ট উন্নয়নৰ কথা কৈ থাকে, এতিয়া নিৰ্বাচন আহিছে, তাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে সকলো বিধায়ক এতিয়া আধাৰশিলাত বনোৱাত ব্যস্ত হৈ পৰিছে। আমিও আশা কৰিছো যাতে আমাৰ এই ৰাস্তাটো যাতে তেওঁলোকে আধাৰশিলাৰ জৰিয়তে যাতে ৰাস্তাটো অতি সোনকালে যাতে বনাই দিয়ে। অকল আধাৰশিলা স্থাপন কৰিলে নহ'ব, আধাৰশিলা স্থাপন কৰিলেই নহ'ব, যেতিয়া আমাৰ ৰাস্তাটো মেৰামতি, যদি তেওঁলোকে নতুনকে ৰাস্তা বনাব নোৱাৰে তেতিয়াহ'লে মেৰামতি কমচে কম কৰি দিয়ে যাতে। আৰু যিহেতু 26 ইলেকশ্যন আহি আছে, আগতো কত ধৰণৰ প্ৰতিশ্ৰুতি দিছে। আমি আশা কৰিছো এই চৰকাৰ যিহেতু উন্নয়নৰ চৰকাৰ বুলি কৈ থাকে, আমি আশা ৰাখিছো যাতে এই চৰকাৰখনে যাতে আমাৰ এই বিধ্বস্ত বাগবালিৰ যি ৰাস্তা, এই ৰাস্তা অতি সোনকালে নিৰ্মাণ কৰি দিব। আপোনালোকৰ যোগেৰে যি বাতৰি পাব, তেওঁলোকে বাতৰিৰ জৰিয়তে যাতে আমাৰ এই ৰাস্তাটো বনাই দিয়ে। নিশ্চয়কৈ এই মুহূৰ্তত মই পুনৰবাৰ দেখাই ল'ব বিচাৰিছো, এইটো হৈছে যি চামগুৰিৰ পৰা ৰঙাগড়া সংযোগী এটা পথ, আৰু এই পথটো যথেষ্ট ব্যস্ততাপূৰ্ণ এটা পথ। এই পথটো দি প্ৰত্যেক দিনাখনেই হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা অফিচত কৰা লোকসকলে হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক, তেওঁলোক অহা যোৱা কৰে, যথেষ্ট সমস্যাৰ সন্মুখীন আহিছে এই পথটোৰ বাবে। ইয়াৰ স্থানীয় ৰাইজে স্থানীয় বিধায়কগৰাকীকে হওক বা বিভাগীয় কৰ্তৃপক্ষকে হওক বহুবাৰ কাকতি মিনতি জনোৱাৰ পাছতো বা নিবেদন কৰাৰ পাছতো কিন্তু আজিকো পৰ্যন্ত এই পথটো যেন কোনো ধৰণৰ মেৰামতি হৈ নুঠিল বা কোনো ধৰণৰ নতুনকৈ নিৰ্মাণ কৰা নহ'ল। ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, আৰু বিশেষকৈ চামগুৰিৰ এই বিধ্বস্ত পথটো কৈছে যে ইতিমধ্যে যথেষ্ট উন্নয়নৰ কথা কৈ থাকে চৰকাৰখনে, যথেষ্ট উন্নয়ন হৈছে। গাঁওসমূহত কোনো ধৰণৰ এতিয়া কেঁচা পথ নাই, সকলো পকী হৈ গৈছে। তাৰ মাজতে আমি দেখুৱাব বিচাৰিছোঁ যে ব্ৰহ্মপুৰ সমষ্টি এটা ব্যস্ততাপূৰ্ণ পথ কেনেকুৱা হৈ আছে। এই পথটোত মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। গতিকে এয়া হৈছে বৰ্তমান সময়ত উন্নয়নমুখী চৰকাৰৰ উন্নয়নৰ এটা পথ আৰু উন্নয়নৰ এখন ছবি। গতিকে এনেদৰে এই পথসমূহ চলি আছে বা ৰাইজে জনযাত্ৰা ভুগি থাকিব লৈছে। গতিকে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত এই পথসমূহ মেৰামতি হয় নে নহয় সেয়া হয়তো পৰৱৰ্তী সময়লৈ আমি চাব লাগিব।